জৰিয়তে অসমবাসীলৈ পবিত্ৰ এই ভাদ মাহৰ একাদশী তিথিৰ পৰম পূজাৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। মই উদ্যোক্তাসকলক অশেষ ধন্যবাদ জনাইছোঁ যে কেইবা বছৰ দিন ধৰি এই চলিহা নগৰ তিনিচুকীয়াত সকলো জাতি জনগোষ্ঠী সকলো ধৰ্মাৱলম্বী লোকক লগত লৈ পেলাই এই কৰমৰ আয়োজনৰ জৰিয়তে আমাৰ মাজত যি সমন্বয় আমাৰ মাজত যি একতা ইয়াক অধিক শক্তিশালী কৰিবৰ কাৰণে প্ৰয়াস কৰি আহিছে আৰু নিশ্চিতভাৱে এই শুভখনত মই সকলোকে অন্তৰৰ সৈতে শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আশা কৰিছোঁ যে এই কৰমৰ জৰিয়তে নিশ্চিতভাৱে আমাৰ সমন্বয় আমাৰ একতা অধিক শক্তিশালী হ'ব আৰু আগন্তুক দিনত সমন্বয়ৰ জৰিয়তে আমি একেলগতে আমি অসমখনক আগুৱাই লৈ যাবৰ বাবে আমি অগ্ৰসৰ হ'ব পাৰিম। মই পুনৰবাৰ সকলোকে পবিত্ৰ কৰম পৰৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমাৰ সাংবাদিক বন্ধুসকলকো অন্তৰৰ সৈতে কৰম পৰৱৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। থেংক ইউ। কি জনাব যিটো আপোনালোকৰ অনুষ্ঠান আগবাঢ়িবলৈ গৈ আছে? নাই, ইতিমধ্যে আপোনালোকে গম পায় যে সমগ্ৰ অসমত চাহ জনগোষ্ঠী এটা আছে। আচলতে চাহ জনগোষ্ঠী আচলতে আমি আজি তাৰিখত অসমীয়া নহয় জানো, গতিকে অসমৰ অসমীয়া বিভিন্ন জাতি ধৰি লওক সংমিশ্ৰণ অসমীয়া জাতিৰ ভিতৰত অন্যতম এটা হৈছে চাহ জনগোষ্ঠী আৰু বিশেষভাৱে চাহ জনগোষ্ঠীৰ এটা নিৰ্দিষ্ট এটা জাতীয় উৎসৱ আছে আৰু সেইটো হৈছে কৰম পৰৱ। আৰু যেনেকৈ বিহু আমাৰ পহিলা বহাগৰ পৰা আৰম্ভ আমি কৰোঁ যেনেকৈ অসমত, ঠিক তেনেকৈ চাহ জনগোষ্ঠীৰ এই জাতীয় উৎসৱটোত পহিলা ভাদৰ শুক্লা একাদশীৰ পৰা আৰম্ভ হয়। আজিৰ পৰা ধৰি লওক আমি কৰম ডাল আমি ডাল পুতি কৰম দাৱা আমি শুভাৰম্ভ কৰি আমি জাগৰণ নৃত্য কৰি আমি কৰম ডালক আমি বিসৰ্জন প্ৰদান কৰোঁ। আৰু এই অনুষ্ঠানটোত আমি বিগত সময়ত তিনিচুকীয়াবাসী ৰাইজৰ লগতে স্থানীয় সকলো ৰাইজৰ বিভিন্ন জাতি ভাষা নিৰ্বিশেষে সকলোৱে আমাক সহযোগিতা আগবঢ়াই আহিছে। আৰু এই বছৰ 2024 চনত আমি তিনিচুকীয়াৰ চলিহা নগৰ খেলপথাৰত উলহ মালহেৰে আমি সকলো জাতি জনগোষ্ঠীৰ আপোনালোকৰ আশীৰ্বাদত বিভিন্ন জাতি জনগোষ্ঠী আছে, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান আছে, ছাত্ৰ সংগঠন আছে, সকলো ব্যক্তিৰ সহযোগিতাত আমি আজি এই অনুষ্ঠানটো ইয়াত আয়োজন কৰিছোঁ। অৰ্থাৎ আজি আমাৰ লাই খুঁটা ইয়াতে আজি আমি স্থাপন কৰিছোঁ। অহা ইংৰাজী আপোনাৰ 26 আৰু 27 ছেপ্টেম্বৰ 2024 তাৰিখে আমাৰ এই ফিল্ডতে আমাৰ চলিয়ানগৰ ফিল্ডতে আমাৰ কৰম উৎসৱটো আমি ইয়াত আয়োজন কৰিম। গতিকে আমি উদযাপন সমিতিৰ তৰফৰ পৰা সকলো জাতি জনগোষ্ঠী ভাষা বৰ্ণ ভাষা সকলোকে নিৰ্বিশেষে সকলোকে আমি এই অনুষ্ঠানটোত সহযোগিতা আগবঢ়াই আমাক সাফল্যমণ্ডিত কৰিবলৈ আমি অনুৰোধ জনাইছোঁ। গতিকে আমি তেখেতক আসন গ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু সকলো সংস্কৃতি প্ৰেমী ৰাইজ আৰু উদযাপন সমিতিৰ বিষয়ববীয়াসকলক আমাৰ এই অনুষ্ঠানত অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত উপস্থিত আছে আদৰণি জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। আমাৰ মাজত অনুৰোধ জনাইছোঁ।